ধুবুৰীত পথ মেৰামতিত নামিছে কলেজৰ ছাত্ৰ-ছাত্ৰী। চান্দা তুলি মেৰামতি কৰিলে পথ। ধুবুৰী জিলা তথা পশ্চিম অসমৰ অন্যতম উচ্চ শিক্ষা অনুষ্ঠান হাতীধৰা কনিষ্ঠ আৰু জ্যেষ্ঠ মহাবিদ্যালয়। কিন্তু এই মহাবিদ্যালয়লৈ যাবলৈ নাই এটা সুগম পথ। পথ আছে যদিও যান বাহন চলাচল কৰাটো দূৰৰ কথা, খোজকাঢ়ি যোৱাৰ উপায় নাই। এজাক বৰষুণ দিলে বোকা পানীৰে ভৰি পৰে। দীৰ্ঘদিন ধৰি মহাবিদ্যালয়ৰ গাতে লাগি থকা পথটোৱে ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজক জলাকলা খুৱাই আহিছে। জীয়াটো ভোগ কৰি আহিছে ছাত্ৰ-ছাত্ৰীয়ে। উক্ত পথটোৰ মেৰামতি কৰিবলৈ আগষ্ট মাহত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পথ অৱৰোধ কৰি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছিল যদিও একো কামত নাহিল, যাৰ ফলত হাতীধৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত আৰু সচেতন যুৱ ছাত্ৰ সমাজৰ উদ্যোগত পথটোৰ মেৰামতি কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে নিজে চান্দা তুলি শিলবালি পেলাই যাতায়াত কৰাৰ বাবে সুচল কৰি তোলে। জনপ্ৰতিনিধি বা চৰকাৰৰ ওচৰত ভৰসা নকৰি ছাত্ৰ-ছাত্ৰীসকলে নিজে হাতে কামে লাগি পৰে। উল্লেখনীয় যে উক্ত পথৰ লগতে আছে হাতীধৰা বজাৰ উন্নয়ন খণ্ড, তামাৰহাট গাঁও পঞ্চায়তকে ধৰি অন্যান্য বহু অনুষ্ঠান প্ৰতিষ্ঠান। ইতিমধ্যে আমি হাতীধৰা মহাবিদ্যালয় জন্মলগ্নৰ পৰা এই ৰাস্তাখন আমি দেখি আছোঁ বহুত বেয়া অৱস্থাত আছে। কেতিয়াবা আমাৰ এই ৰাস্তাৰে হাতীধৰা মহাবিদ্যালয়ৰ ষ্টুডেণ্টবিলাক আহোঁতে ৰাস্তাত বাগৰি পৰি বহুতো অসুবিধাৰ সন্মুখীন হৈছে। আমি এই ৰাস্তাৰ হকে আমি হাতীধৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সচেতন যুৱ ছাত্ৰ সমাজৰ নেতৃত্বত আমি আন্দোলন কৰিছিলোঁ। আন্দোলন কৰাৰ পাছত আমি কোনো ধৰণৰ ফল পোৱা নাই। তাৰ লগতে আমি সচেতন যুৱ ছাত্ৰ সমাজৰ ফালৰ পৰা আমি BDO ছাৰক এখন মেমৰেণ্ডাম দিছিলোঁ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সঁহাৰি পোৱা নাই। এই ৰাস্তাৰে অকল হাতীধৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা নকৰে। এই ৰাস্তাৰ সন্মুখত বজাৰ আছে, মন্দিৰ আছে, মছজিদ আছে, বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান থকাৰ পাছতো একমাত্ৰ মূল ৰাস্তাটো এতিয়ালৈকে সমাধান হোৱা নাই। তো আমি এতিয়া অনুৰোধ জনাম যাতে অতি সোনকালে এই ৰাস্তাটো মেৰামতি কৰি পৰিকৰণ কৰাৰ ব্যৱস্থা কৰে। সচেতন যুৱ ছাত্ৰ সমাজৰ ফালৰ পৰা আমাৰ যিখিনি হাতীধৰা মহাবিদ্যালয় যোৱাৰ মেইন পথ, লগতে জুনিয়ৰ কলেজ আছে, ব্লক ডেভেলপমেণ্ট আছে। আজি আমি হাতীধৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আৰু লগতে ছাত্ৰ-ছাত্ৰীসকলক লগ লাগি সচেতন যুৱ ছাত্ৰ সমাজৰ ফালৰ পৰা যিহেতু বিগত দিনত বহু কেইবছৰ ধৰি এই ৰাস্তাখিনি জৰাজীৰ্ণ অৱস্থাত ভুগি আছিল, আমি বিভিন্ন সময়ত মেমৰেণ্ডাম যোগে ব্লক ডেভেলপমেণ্ট অফিচাৰক জ্ঞাত কৰাইছিলোঁ, আন্দোলনো কৰিছিলোঁ। তাৰপিছতো কিন্তু আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া বা ফল পোৱা নাই। তো যোৱা 7-8-2024 চনত আমি মেমৰেণ্ডাম যোগে BDO ছাৰক দিছোঁ। দিয়াৰ পিছত প্ৰতিশ্ৰুতি দিছে যে কিবা এটা কম সময়ৰ ভিতৰত এটা পকী ৰাস্তাৰ ব্যৱস্থা কৰি দিব। আমি আজি দেখা পাইছোঁ এই অঞ্চলৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালিনেতা আছে, তেখেতসকলে ইমান এটা মেইন পথ, যিখিনি পথেৰে আজি দৈনন্দিন হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী যোৱা আহে কৰিব লগা হয়, কোনো ধৰণৰ গুৰুত্ব নাই। আজি আমি উপায়বিহীন হৈ সচেতন যুৱ ছাত্ৰ সমাজৰ ফালৰ পৰা আমাৰ যিসকল কৰ্মকৰ্তা আছে সকলৰ লগত লগ লাগি এটা আলোচনাত মিলিত হৈ 10 টকা, 50 টকা, 20 টকাৰ একত্ৰিতকৰণ কৰি আজি আমি কিছুমান চেনগ্ৰাবিলৰ ব্যৱস্থা কৰি এই ৰাস্তাখিনি যোৱা অহাৰ কাৰণে সুবিধা কৰি দিছোঁ। ধুবুৰীৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।